আপুনি কেতিয়াবা অকলে নীৰৱে কান্দিছেনে? এনেকুৱা সময় আহিছেনে যেতিয়া আপোনাৰ বুকুৰ ভিতৰত বহুত দুখ ভৰি আছে, কিন্তু সেই দুখৰ কথা কাকো ক'ব নোৱাৰে? ৰাতিৰ নিস্তব্ধ সময়ত সকলো মানুহে শুই পৰাৰ পিছত যেতিয়া আপুনি অকলে বহি আকাশলৈ চাই থাকে, তেতিয়া হয়তো আপোনাৰ চকুৰ পৰা নীৰৱে এটোপাল চকুপানী সৰি পৰে। কিন্তু আপুনি ভাবিছে নেকি যে সেই চকুপানীখিনি কেৱল আপোনাৰে কাহিনী? নহয়, একেবাৰেই নহয়। কাৰণ আপুনি হয়তো নাজানে, আপোনাৰ সেই নীৰৱ চকুপানীখিনি ব্ৰহ্মাণ্ডই স্পষ্টকৈ দেখা পায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ যিকোনো সমস্যা হৈ আছে, চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় বজৰংবলী, থেংক ইউ ইউনিভাৰ্ছ। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই পৃথিৱীত বহুত সময়ত এনেকুৱা হয় যে মানুহে মানুহক নুবুজে। আপোনাৰ দুখ মানুহে হয়তো হাঁহিৰ বিষয় বুলি লয়। আপোনাৰ কষ্ট মানুহে সৰু বুলি ভাবি এৰি দিয়ে। কেতিয়াবা নিজৰ মানুহেও বুজিব নোৱাৰে আপোনাৰ হৃদয়ৰ ভিতৰত কিমান দুখ লুকাই আছে। আপুনি হয়তো বাহিৰত হাঁহি থাকে, কিন্তু অন্তৰত এটা গভীৰ আঘাত লুকাই থাকে। আপুনি হয়তো নিজকে আনৰ সন্মুখত শক্তিশালী দেখুৱায়, কিন্তু অকলশৰে থাকিলে বুকুৰ ভিতৰত একেবাৰে নিস্তব্ধ বেদনা অনুভৱ কৰে। সেই সময়ত আপোনাৰ চকুপানী নীৰৱে ওলাই আহে। কিন্তু এইটো মনত ৰাখিব, পৃথিৱীৰ মানুহে আপোনাৰ চকুপানী নেদেখিলেও, মানুহে আপোনাৰ কষ্ট নুবুজিলেও, মানুহে আপোনাক অকলশৰীয়াকৈ এৰি গ'লেও ব্ৰহ্মাণ্ড কেতিয়াও অন্ধ নহয়। এই বিশাল ব্ৰহ্মাণ্ডৰ শক্তিয়ে প্ৰতিটো মানুহৰ অনুভূতি, দুখ আৰু কষ্ট অনুভৱ কৰে। যেতিয়া আপুনি হৃদয়ৰ পৰা কষ্ট পাই কান্দে, যেতিয়া আপুনি অন্যায় সহ্য কৰি নীৰৱে চকুপানী টুকে, তেতিয়া সেই চকুপানী কেৱল পানী নহয়, সেইটো হৈছে আপোনাৰ আত্মাৰ শব্দ, আপোনাৰ হৃদয়ৰ নীৰৱ প্ৰাৰ্থনা। আৰু ব্ৰহ্মাণ্ডই এই প্ৰাৰ্থনা কেতিয়াও উপেক্ষা নকৰে। কাৰণ ব্ৰহ্মাণ্ডৰ এটা গভীৰ নিয়ম আছে। যি মানুহে অন্তৰৰ পৰা কষ্ট পাইছে, যি মানুহে বিনা দুখে দুখ কষ্ট সহ্য কৰিছে, যি মানুহে অন্যায়ৰ মাজতো ভালপোৱা আৰু সৎমন ৰাখিছে, তেওঁলোকৰ চকুপানী কেতিয়াও ব্যৰ্থ নহয়। সেই চকুপানী এদিন শক্তি হৈ ঘূৰি আহে। সেই চকুপানী এদিন ভাগ্যৰ দুৱাৰ খুলি দিয়ে। কিন্তু তাৰ আগতে ব্ৰহ্মাণ্ডই আপোনাক অলপ পৰীক্ষা কৰে। হয়তো আপুনি এতিয়া যি দুখ অনুভৱ কৰিছে, সেইটো কেৱল এটা সাধাৰণ ঘটনা নহয়। হয়তো ব্ৰহ্মাণ্ডই আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আগতে আপোনাক শক্তিশালী কৰি আছে। সেয়েহে যদি আজিও আপুনি নীৰৱে কষ্ট পাই আছে, যদি আজিও আপোনাৰ চকুত নীৰৱে চকুপানী আহে, তেনেহ'লে এটা কথা সদায় মনত ৰাখিব, আপুনি অকলশৰীয়া নহয়। কাৰণ এই বিশাল ব্ৰহ্মাণ্ড আপোনাৰ প্ৰতিটো চকুপানীৰ সাক্ষী হৈ আছে। আৰু হয়তো আপোনাৰ জীৱনৰ কাহিনীৰ আটাইতকৈ ডাঙৰ অধ্যায় এতিয়াও আৰম্ভ হোৱাই নাই। বহুত সময়ত জীৱনত এনেকুৱা পৰিস্থিতি আহে যেতিয়া মানুহে অন্যায় সহ্য কৰিব লগা হয়। আপুনি হয়তো কেতিয়াবা কোনো ভুল নকৰাকৈও দোষাৰোপৰ চিকাৰ হৈছে। আপুনি হয়তো আন্তৰিকভাৱে ভাল পাইছিল, কিন্তু প্ৰতিদানত পাইছে কেৱল অৱহেলা আৰু আঘাত। এনেকুৱা সময়ত মানুহৰ হৃদয়খন লাহে লাহে ভাঙি যায়। বাহিৰত মানুহে দেখা পায় যে আপুনি ঠিকেই আছে, আপুনি হাঁহি আছে, কথা পাতিছে, নিজৰ কাম কৰি আছে। কিন্তু বাস্তৱত ভিতৰত এখন গভীৰ যুদ্ধ চলি থাকে। এই যুদ্ধখন আন কোনোৱে দেখা নাপায়। এই যুদ্ধখন আপোনাৰ হৃদয় আৰু আপোনাৰ অনুভূতিৰ মাজত চলে। যেতিয়া এই দুখ অত্যধিক হৈ যায়, তেতিয়া আপোনাৰ চকুত নীৰৱে চকুপানী আহে। কিন্তু আপুনি জানেনে, ব্ৰহ্মাণ্ডৰ দৃষ্টিত এই চকুপানী অমূল্য। ব্ৰহ্মাণ্ডই মানুহৰ ধন সম্পত্তি নাচায়, ব্ৰহ্মাণ্ডই মানুহৰ পদ মৰ্যাদা নাচায়। ব্ৰহ্মাণ্ডই চাই কেৱল মানুহৰ হৃদয়। যি মানুহ অন্তৰৰ পৰা সৎ, যি মানুহে আনক কষ্ট নিদিয়ে, যি মানুহে নিজৰ দুখ লুকাই ৰাখিও আনৰ ভাল বিচাৰে, সেই মানুহৰ প্ৰতিটো অনুভূতি ব্ৰহ্মাণ্ডই অনুভৱ কৰে। আপুনি হয়তো ভাবিছে যে আপোনাৰ জীৱনত এতিয়া কেৱল
অন্ধকাৰেই আছে, কিন্তু ব্ৰহ্মাণ্ডৰ নিয়ম অনুসৰি অন্ধকাৰৰ পিছতে আহে পোহৰ। আপোনাৰ জীৱনৰ এই দুখ, এই চকুপানী, এই নিসংগতা, এইবোৰ একো ব্যৰ্থ নহয়। এইবোৰে আপোনাক লাহে লাহে শক্তিশালী কৰি তুলিছে। কাৰণ যি মানুহে দুখৰ জুইত দহন হয়, সেই মানুহে জীৱনত সৰ্বাধিক শক্তিশালী হয়। ব্ৰহ্মাণ্ডই কেতিয়াও সেই মানুহক এৰি নিদিয়ে, যি মানুহে হৃদয়ৰ পৰা সত্য আৰু সৎপথত আগবাঢ়ি গৈ থাকে। হয়তো আপুনি এতিয়া ভাবিছে, মোৰ জীৱনত কিয় ইমান দুখ আহিল? কিন্তু সময়ে আপোনাক এই প্ৰশ্নৰ উত্তৰ দিব। এদিন আপুনি নিজেই বুজিব, এই সকলো কষ্টই আপোনাক আগলৈ ডাঙৰ কিবা এটা পাবলৈ সাজু কৰি আছিল। আপোনাৰ চকুপানী আপোনাৰ জীৱনৰ শেষ অধ্যায় নহয়, বৰঞ্চ সেইটো হৈছে এটা নতুন আৰম্ভণিৰ আগৰ নীৰৱ সংকেত। কাৰণ ব্ৰহ্মাণ্ডই যেতিয়া কাৰোবাৰ কষ্ট দেখা পায়, তেতিয়া সেই কষ্টৰ প্ৰতিদান দিবলৈও সময় সাজু হৈ থাকে। আৰু হয়তো আপোনাৰ জীৱনৰ সেই পৰিৱৰ্তনৰ সময় এতিয়া লাহে লাহে ওচৰ চাপি আহিছে। বহুত মানুহে ভাবে যে চকুপানী মানে দুৰ্বলতা। মানুহে ভাবে যে যি মানুহে কান্দে সেই মানুহ শক্তিশালী নহয়। কিন্তু বাস্তৱ সত্য একেবাৰে বেলেগ। চকুপানী দুৰ্বলতাৰ চিন নহয়। চকুপানী হৈছে হৃদয়ৰ গভীৰ অনুভূতিৰ প্ৰকাশ। যেতিয়া এজন মানুহে অন্তৰৰ পৰা কষ্ট পায়, যেতিয়া জীৱনে তেওঁক কঠিন পৰীক্ষাৰ মাজেৰে পাৰ কৰে, তেতিয়াই চকুপানী ওলাই আহে। এই চকুপানী কেৱল দুখৰ বাবে নহয়, এইটো হৈছে হৃদয়ৰ ভাৰ পাতল কৰাৰ এটা উপায়। কেতিয়াবা মানুহে নিজৰ কষ্টৰ কথা কাকো ক'ব নোৱাৰে। মানুহে নিজৰ দুখ অন্তৰৰ ভিতৰতে লুকাই ৰাখে। কিন্তু হৃদয়ৰ সেই বেদনা চিৰদিন লুকাই নাথাকে। এদিন সেইবোৰ চকুপানী হৈ ওলাই আহে। সেই মুহূৰ্তত হয়তো আপুনি ভাবিব পাৰে, মই একেবাৰে অকলশৰীয়া। কিন্তু বাস্তৱত আপুনি অকলশৰীয়া নহয়। কাৰণ যেতিয়া আপোনাৰ চকুপানী নীৰৱে সৰি পৰে, সেই মুহূৰ্তত ব্ৰহ্মাণ্ডই আপোনাৰ অনুভূতি অনুভৱ কৰে। ব্ৰহ্মাণ্ডৰ এটা অদ্ভুত শক্তি আছে। মানুহে যি অনুভৱ কৰে, মানুহে যি দুখ সহ্য কৰে, মানুহে যি প্ৰাৰ্থনা কৰে, সেই সকলো শক্তি ব্ৰহ্মাণ্ডৰ ভিতৰত প্ৰবাহিত হয়। আপোনাৰ চকুপানীও সেই শক্তিৰ এটা অংশ। যেতিয়া আপুনি অন্তৰৰ পৰা কষ্ট পাই কান্দে, সেই চকুপানী ব্ৰহ্মাণ্ডৰ বাবে এটা নীৰৱ বাৰ্তা। সেই বাৰ্তাই কয়, এইজন মানুহে দুখ পাইছে, এইজন মানুহে অন্যায় সহ্য কৰিছে, কিন্তু তথাপিও তেওঁ হৃদয়ৰ ভালপোৱা আৰু সততা এৰি দিয়া নাই। এনেকুৱা মানুহ ব্ৰহ্মাণ্ডৰ বাবে বিশেষ। কাৰণ এই পৃথিৱীত সকলো মানুহে দুখ পায়ো ভাল মানুহ হৈ থাকিব নোৱাৰে। বহুত মানুহে কষ্ট পাই কঠিন হৈ যায়। বহুত মানুহে আঘাত পাই আনক আঘাত দিবলৈ আৰম্ভ কৰে। কিন্তু যি মানুহে নিজৰ কষ্টৰ মাজতো আনৰ বাবে ভাল কাম কৰি থাকে, সেই মানুহে প্ৰকৃত শক্তিশালী। আৰু ব্ৰহ্মাণ্ডই এনে মানুহক সদায় লক্ষ্য কৰি থাকে। হয়তো আজিও আপোনাৰ জীৱনত বহুত সমস্যা আছে। হয়তো আপুনি এতিয়াও বহুত দুখৰ মাজেৰে পাৰ হৈ আছে। কিন্তু এইটো নিশ্চিত কথা, আপোনাৰ চকুপানী ব্যৰ্থ নহয়। সেই চকুপানী এদিন শক্তি হৈ পৰে। সেই চকুপানী এদিন ভাগ্যৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰে। কাৰণ ব্ৰহ্মাণ্ডৰ নিয়ম স্পষ্ট। যি মানুহে অন্তৰৰ পৰা কষ্ট পাইছে, তেওঁৰ জীৱনত এদিন গভীৰ পৰিৱৰ্তন আহে। আৰু হয়তো সেই পৰিৱৰ্তনৰ আৰম্ভণি আপোনাৰ জীৱনত খুব সোনকালে হ'বলৈ গৈ আছে। এই ব্ৰহ্মাণ্ডৰ এটা গভীৰ নিয়ম আছে। এই নিয়মটো হয়তো সকলো মানুহে তৎক্ষণাত দেখা নাপায়। কিন্তু সময়ে সময়ে এই নিয়মটোৱে নিজৰ শক্তি দেখুৱায়। পৃথিৱীত কেতিয়াবা এনেকুৱা হয় যে ভাল মানুহে দুখ পায়, সৎ মানুহে আঘাত পায়, আৰু ভুল কৰা মানুহে সুখ আনন্দৰে থাকে যেন লাগে। এই দৃশ্য দেখি বহু মানুহৰ মনত এটা প্ৰশ্ন উঠে, ভাল মানুহে কিয় ইমান কষ্ট পায়? কিন্তু বাস্তৱত ব্ৰহ্মাণ্ডই কেতিয়াও অন্যায় নকৰে। ব্ৰহ্মাণ্ডই সকলো দেখা পায়, সকলো শুনে আৰু সকলো মনত ৰাখে। মানুহে হয়তো আপোনাৰ দুখ পাহৰি যায়, মানুহে হয়তো আপোনাক অৱহেলা কৰে, কিন্তু ব্ৰহ্মাণ্ডই কেতিয়াও আপোনাৰ কষ্ট পাহৰি নাযায়। আপোনাৰ প্ৰতিটোপাল চকুপানী, আপোনাৰ প্ৰতিটো নিঃশব্দ বেদনা, আপোনাৰ প্ৰতিটো নীৰৱ প্ৰাৰ্থনা, এই সকলো ব্ৰহ্মাণ্ডৰ ভিতৰত সংৰক্ষিত হৈ থাকে। আৰু ঠিক সময় আহিলে ব্ৰহ্মাণ্ডই সেই সকলো কষ্টৰ প্ৰতিদান দিয়ে। হয়তো আপুনি এতিয়া যি দুখ অনুভৱ কৰিছে,
সেইটো আপোনাৰ জীৱনৰ স্থায়ী অৱস্থা নহয়। বহু সময়ত ব্ৰহ্মাণ্ডই মানুহক আগতে পৰীক্ষা কৰে। এই পৰীক্ষাই মানুহক অধিক শক্তিশালী কৰি তোলে। যি মানুহে এই দুখৰ সময়ত ধৈৰ্য ধৰে, যি মানুহে অন্যায় সহ্য কৰি সৎপথ এৰি নিদিয়ে, তেওঁলোকৰ জীৱনত এদিন আচৰিত পৰিৱৰ্তন আহে। এদিন সেই মানুহেই জীৱনত আগবাঢ়ে, যাক কেতিয়াবা মানুহে অৱহেলা কৰিছিল। এদিন সেই মানুহে সুখ পায়, যাক কেতিয়াবা জীৱনে বহুত কন্দুৱাইছিল। আৰু সেই সময়ত যি মানুহে আপোনাক দুখ দিছিল, সেই মানুহে আপোনাৰ পৰিৱৰ্তন দেখি আচৰিত হৈ যাব। কাৰণ ব্ৰহ্মাণ্ডৰ এটা নিয়ম সদায় সত্য। যি মানুহে অন্যায় কৰে, তেওঁলোকৰ ফল এদিন তেওঁলোকেই পায়। আৰু যি মানুহে বিনা দুখে দুখ কষ্ট সহ্য কৰে, তেওঁলোকৰ জীৱনত এদিন আশীৰ্বাদ আহে। সেয়েহে যদি আজিও আপোনাৰ জীৱনত দুখ আছে, যদি আজিও আপোনাৰ চকুত নীৰৱে চকু পানী আহে, তেনেহ'লে হতাশ নহ'ব। কাৰণ হয়তো ব্ৰহ্মাণ্ড আপোনাৰ জীৱনৰ বাবে এটা ডাঙৰ সুখৰ অধ্যায় সাজু কৰি আছে। সেয়েহে জীৱনৰ এটা কথা সদায় মনত ৰাখিব, আপোনাৰ চকু পানী কেতিয়াও ব্যৰ্থ নহয়। যেতিয়া আপুনি নীৰৱে কান্দে, যেতিয়া আপোনাৰ বুকুত বহুত কষ্ট ভৰি থাকে, যেতিয়া আপোনাৰ মনত এনেকুৱা অনুভৱ হয় যে এই পৃথিৱীত আপুনি একেবাৰেই অকলশৰীয়া, সেই সময়তো ব্ৰহ্মাণ্ড আপোনাৰ কাষতেই থাকে। হয়তো আপুনি সেই উপস্থিতি অনুভৱ নকৰে। হয়তো আপুনি ভাবিব পাৰে যে আপোনাৰ দুখ কোনোৱে দেখা নাই। কিন্তু বাস্তৱ সত্যটো হৈছে ব্ৰহ্মাণ্ডই আপোনাৰ প্ৰতিটো অনুভূতি অনুভৱ কৰে। আপোনাৰ হৃদয়ৰ বেদনা, আপোনাৰ নিঃশব্দ কষ্ট, আপোনাৰ অন্তৰৰ প্ৰাৰ্থনা, এই সকলো ব্ৰহ্মাণ্ডই নীৰৱে শুনি থাকে। জীৱনত বহুত সময়ত এনেকুৱা মুহূৰ্ত আহে যেতিয়া মানুহে আশা হেৰুৱাই পেলায়। মানুহে ভাবে যে হয়তো জীৱনত আৰু কিবা ভাল নহ'ব কিজানি। কিন্তু ঠিক সেই সময়তে ব্ৰহ্মাণ্ডই নীৰৱে আপোনাৰ জীৱনৰ পথ সজাই থাকে। যি দুখ আপুনি এতিয়া সহ্য কৰিছে, হয়তো সেইটোৱে আপোনাক শক্তিশালী কৰি তুলিবলৈ আহিছে। যি চকু পানী আপুনি এতিয়া টুকিছে, হয়তো সেইটো আপোনাৰ জীৱনৰ আগন্তুক সুখৰ বীজ। কাৰণ এই পৃথিৱীত এটা গভীৰ সত্য আছে, ৰাতি যিমানেই গভীৰ নহওক কিয়, প্ৰভাত অৱশ্যে আহে। সেইদৰে জীৱনৰ অন্ধকাৰ সময়ো স্থায়ী নহয়। এদিন ঠিক সময়ত আপোনাৰ জীৱনত পোহৰ আহিব। এদিন হয়তো আপুনি পিছলৈ চাই ভাবিব, মই যি দুখ পাইছিলোঁ, সেইবোৰে মোক অধিক শক্তিশালী কৰি তুলিছিল। সেয়েহে আজিৰ পৰা নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ হৃদয়ক শক্তিশালী কৰি ৰাখক আৰু বিশ্বাস ৰাখক যে ব্ৰহ্মাণ্ডই আপোনাৰ সকলো কষ্ট দেখিছে। হয়তো এই মুহূৰ্ততে আপোনাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ হ'বলৈ ওলাইছে। আৰু মনত ৰাখিব, যি মানুহে অন্তৰৰ পৰা কান্দে, সেই মানুহৰ জীৱনত এদিন গভীৰ আশীৰ্বাদ আহে। যদি আপুনি বিশ্বাস কৰে যে ব্ৰহ্মাণ্ডই সকলো দেখে, যে ব্ৰহ্মাণ্ডই সৎ মানুহৰ কষ্ট কেতিয়াও ব্যৰ্থ হ'বলৈ নিদিয়ে, তেনেহ'লে কমেণ্টত লিখক, ব্ৰহ্মাণ্ডৰ ওপৰত মোৰ বিশ্বাস আছে। ধন্যবাদ।